যোৱা কথা আছিল 11টা বজাত আৰু সাইলেন্ট 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 এ কি চাই আছে দেখাইছো এয়া আমাৰ বাইদেউ আহি গল কোন বাইদেউ এজনী নাজানো হা মামা এটো চোৱা জিগিয়ে খিলত কোমল ঠাই বিচাৰি আছে বহিবলৈ বা মই 40 টকা মান খাই দিলো আপোনাৰ খাও ধোৱাটো নাকতে লাগিছে নহয় এয়া দেখিছনে পিকনিক যাবলৈ ওলাইছো যোৱা কথা আছিল 11টা বজাত আৰু সাইলেন্ট 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 এ কি চাই আছে দেখাইছো চাই আছে ক্ৰিকেট আৰু এয়া আমাৰ বাইদেউ আহি গল কোন বাইদেউ এজনী নাজানো হা আমি গৈ আছিলো পিকনিক আসলতে এখন কমলা বাগানলৈ কমলা বাগানখন সোণাপুৰ একদম ওচৰতে আছে গৈ পাই মই লোকেশনটো ভালকৈ বুজাই কম মোৰ বায়ে য'ত চাকৰি কৰে তাৰ একদম ওচৰতে সৰুৰ পৰা মোৰ বিৰাট হেঁপাহ আছিল যে কমলা বাগান এখনত নিজে কমলা চিঙি খাম আজি সেই হেঁপাহটো পূৰণ হ'বলৈ গৈ আছে যদিও পিকনিকলৈ গৈ আছো কিন্তু আমি একো ৰান্ধি লোৱা নাই বা আমাৰ একো যোগাৰো নাই যিসকলে বাগানখনৰ ওচৰ পাজৰ বা যাৰ হয় বাগানখন তেওঁলোকে বোলে আজি আমাক এসাঁজ খুৱাব গোটেইখিনি বায়ে তেওঁলোকৰ লগত কথা পাতিছে মই এতিয়ালৈকে কথা পাতিব পোৱা নাই আজিলৈকে বহুত শ্বুটিং কৰিছো কমলা বাগানত কেতিয়াবা কি হয় কমলাবোৰ পকা পকা থাকে কিন্তু ওপৰত য'ত পাৰিব নোৱাৰি আৰু কেতিয়াবা এনেকুৱা হয় যে কমলাবোৰ মানে পুৰা পুৰত হোৱা নাই খাব পৰা অৱস্থা হোৱা নাই কিন্তু আজি একদম হেঁপাহত ওলাই গৈ আছো আৰু বহুত বেছি মানুহো নহয় আমি প্ৰায় 12 জন মান হম আহকচোন কি হয় দেখাও আপোনালোক কোনে কোনে এতিয়ালৈকে পিকনিক গ'ল হেতু মোক কমেন্টত জনাব দে আমাৰ এটো বছৰটো প্ৰথম পিকনিক কি লৈছা এটা তুমি আখৈ খাবা বলা 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 দেৰি হৈছে বলা দিয়া মোক দিয়া ৰাস্তাটোত কমলাৰ দোকানেৰে ভৰি আছিল যেহেতু আজি কমলাৰ বাগানলৈকে গৈ আছো সেয়েহে নিকিনিলো অকমান গৈ বিৰৰ আমনি লাগিলেই নহয় আৰু এয়া আমি পাই গলো কমলাৰ বাগান মইও ট্রাই করব মই এই ফসাই লব লাগিব আগত আছে কেনেকুৱা ধুনীয়া গোন্ধ আজি প্ৰথম চাগে মই এনেকে গছৰ পৰা ছিঙি ছিঙি খাইছো একদম ৰঙা চাই চাই ছিঙিছো এনে মোহাৰি লব নহলে এইটো যোগাৰ পুৰা ঠুঙাত লৈ আহিছা যোগাৰ পুৰা ঠুঙাত লৈ আনিছো আৰু এইখিনি বেছিকে কমলাও ছিঙিলো বেছিকে ছিঙিছা বেছিকে ছিঙিলো নিবানে দে মানে নিবানে দে খাব লাগিব তুমি বহি বহি নিবানে দে জিগিয়ে খিলত কোমল ঠাই বিচাৰি আছে বহিবলৈ এইখিনি আকৌ হাত কৰাবা দে এইখিনি এতিয়া সোনকালে ছিঙিলে তাৰমানে সোনকালে মোটামুটি বঢ়িয়াকে হয় গছডাল সম্পূৰ্ণকৈ তাৰমানে হেৰি পায় চবটো হালধীয়া হৈয়ে গৈছে পকি গৈছে ন হয় এইটো কি লাগছে দে ভাবি একদম ভালকে কিবা হেৰি কৰিছে আমি চেম্পৰটো এনেকুৱা এটা লৈ লৈছিলো ন পাহাৰ বগাবলৈ গছত আলাই আলাই থব দিছে কিৰা পাৰে চাগে তাৰ পৰাই আমি দুপৰীয়া সাজ খাবলৈ ওচৰৰে এঘৰ মানুহলৈ গ'লো আজি আমাৰ পিকনিক ধৰণৰে হ'ব যদিও আমি নিজে একো ব্যৱস্থা কৰা নাই মোৰ বায়ে সকলোখিনি যোগাৰ কৰি থৈছে আজি বোলে একেবাৰে চুঙাত দিয়া মাংসৰ পৰা আৰম্ভ কৰি পুৰা পিটিকা সকলো চাওচোন কি হয়
কি দিছে এইটো আমি ইয়াত আহিহে ভাল পাইছো মায়ে বিৰাট ভাল পাইছে মায়ে কৈছে মানুহবিলাকৰ ইমান ভাল আপোনাৰ মা এইটোৱে ন মোৰ মা গাড়ী নহয় কচু কচু গাড়ী মাংসটো লৈ গাড়ী নহয় কচু কচু গাড়ী মাংসটো লৈ হৈ গ'ল কচু ভাতৰ যোগাৰখিনি দেখিয়ে লোভ লাগিছিল ঘৰত কৰা চাউলৰ পৰা আৰম্ভ কৰি সকলোবোৰ বস্তু যে ইমান পিয়ৰ আমি গুৱাহাটীত আজিকালি এইবোৰ বস্তু খাবলৈ নাপাওঁ এই এই পাকটো উলাই দিছো না না এই আৰু বনাও কোম্পানি দে মুৰ্গী মাংস চুঙাত দিয়া মাছ পুৰা বিলাহী চাটনি বেঙেনা পুৰা আৰু যে কিমান কি নহয় দীঘলীয়া এখন লিষ্ট Nipilo kan nesos kapat tilai ta. কাম নাই মানে গুড়া হৈ যাব লাগে ন ভিতৰটো এটা শুকান মাছ দিছে নি বাৰু সেইকাৰণে গুণটো বিৰাট ধুনীয়া আহিছে ধোৱাটো নাকতে লাগিছে নহয় বাকি পেলাই পৰি যোৱাতকে একেবাৰে কিবা এটা আনিলে এইটো দিম ন দিয়ক দিয়ক মই এবাৰ দি চাওঁ আহিছে ন দৰ্শকেও কৈছে চেণ্ট এটা আহিছে ধুনীয়া বুলি থৈ দিয়া পিয়াজ নিও পিছা চাপনি এইটো আছিল নেকি চুঙা পিছা বেলেগ আছে এনেকৈ খালে অনুভৱ হয় যে মাছ মাংস বনালে তেল আৰু মছলাবোৰ আমি এনেই দিওঁ এইবোৰ নিদিলেও দেখোন খাবলৈ ভাল হয় মাছ পুৰাটো বিৰাট ধুনীয়া হৈছে ভন্টি ভাইটি কেন খোৱা জিগি বে হাতখন আঁতৰ কৰি দিয়া তই বেয়া দিনতে পৰা সদায় বে হাতখন আঁতৰ কৰি দিয়া দাইল দিব এইটো চুঙাত বনোৱা ন গোটেইখিনি চুঙাত বনোৱা জিগবে চাচোন কিমানখিনি এৰিছে তাই বোলে হৈ গ'ল
দেখিছা কিমান ধুনীয়াকে কৈছে সি ইয়াতে পাইছ গুৱাহাটীত নেপাবি আৰু এইবিলাক আহোঁতে তেওঁলোকৰ বাগানৰ পৰা এসোপামান কমলা পাৰি দিছিলে তাতে অকমানি কুকুৰ পোৱালি এটা পাই জিগিৰ আহিবলৈ মন নাই বহু দিনৰ মূৰত সোৱাদ লগাকৈ এসাঁজ খালোঁ সেয়েহে এওঁলৈ বুলিও এটোপোলা বান্ধি আনিলোঁ ইমান ধুনীয়াকৈ যে কলপাতত বান্ধি দিছে তেওঁলোকে এয়া খৰিকাত দিয়া মাংস এয়া চুঙাত দিয়া মুৰ্গী মাংস এয়া মাংসৰ চাটনি কচুৰ লগত বনোৱা মাংস কৈ থাকিলে যে শেষেই নহ'ব এতিয়া দেখিছেনে চালাড অকণমানো বান্ধি আনিছিলোঁ ৰসেই বৈ গ'ল এইটো আৰু এবিধ মাংস পোৰা আৰু এইটো হ'ল কচু সেই যে মই চুঙাত খুন্দি খুন্দি ৰান্ধিছিলোঁ এইটো কেৱল মাত্ৰ কচুৱে নহয় কিন্তু আৰু বহুতো ঔষধি গছ মিলাই বনোৱা হৈছে আৰু লগত আছে শুকান মাছ এনেকৈ আজিৰ পিকনিকটো আমাৰ এসাঁজ খাই আৰু এসাঁজ ঘৰৰ মানুহজনৰ বাবে বান্ধি আনিলোঁ আপোনালোকৰ পিকনিকো এবাৰ কেনে গৈছে জনাবচোন